আত্মসহায়ক মহিলাসকলে যদি লোন লৈছে তেন্তে লাভ নকৰে 10,000 টকা। কোনো কাৰণবশতঃ যদি লোন লৈছে আপুনি বেংকৰ পৰাই হওক বা কোনো এপৰ পৰাই হওক তেন্তে লাভ নকৰে 10,000 টকা। এছএমএছ পোৱাৰ পিছতো লাভ নকৰে 10,000 টকা। আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দিম। ভিডিঅ'টো বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে। যদি আপুনি আত্মসহায়ক মহিলা হৈ আছে নাইবা আপোনাৰ ঘৰত যদি গোটৰ মহিলা আছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিয়ক, যাতে অসমৰ সকলো মানুহে যাতে গম পায় যে গোটৰ মহিলাসকলৰ যি 10,000 টকা কোন সকলে লাভ কৰিব জানিব পাৰে। চাওক, গোটৰ মহিলাসকলক যেহেতু 10,000 টকাকৈ প্ৰদান কৰিব, এই 10,000 টকা লৈ যাতে তেওঁলোকে ভাল ব্যৱসায় কৰিব পাৰে তাৰ বাবে কিন্তু অসম চৰকাৰে 10,000 টকা প্ৰদান কৰিব তেওঁলোকৰ বেংক একাউণ্ট যোগে। ইতিমধ্যে কিন্তু মেছেজ আহিবলৈ ধৰিছে। এতিয়া মেছেজ আহিলে কিন্তু লাভ নকৰে 10,000 টকা আৰু তাৰ বাবে কিছুমান চৰ্ত অসম চৰকাৰে বান্ধি দিছে। মই এতিয়া সবিশেষ জনাই দিম। যদি আপুনি লোন লৈছে নাইবা লোন লোৱা নাই তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। যদি নাচায় তেনে ক্ষেত্ৰত কিন্তু আপুনি জানিব নোৱাৰিব। এই 10,000 টকা পোৱাৰ পিছত অসম চৰকাৰে আকৌ কি কৰিব, 25,000 টকা দিব। তাৰে 12,500 টকা আপুনি চৰকাৰক ঘূৰাই দিব লাগিব। আৰু 12,500 টকা আপোনাক ঘূৰাই দিব নালাগে, আপুনি নিজে কিন্তু আপোনাৰ কিবা এটা কৰিব লাগিব। আৰু সেই যিটো কাম কৰিব, যদি হাঁহ কুকুৰা পোহে বা গাহৰি পোহে বা ছাগলী পোহে, যিয়ে নহওক আপুনি যদি দোকান দিয়ে তেনে ক্ষেত্ৰত আপুনি সেই বিজনেছ এখন কিন্তু দেখুৱাব লাগিব। এনে আপুনি চৰকাৰৰ ফালৰ পৰা কিন্তু টকা লাভ নকৰে। আপোনাৰ ভেৰিফিকেশ্যন হ'ব, আপোনাৰ ইণ্টাৰভিউ ল'ব। ইণ্টাৰভিউত কি কি প্ৰশ্ন সুধিব নিশ্চয় মই আপোনালোকক নেক্সট ভিডিঅ' যিটো আছিলে সেই ভিডিঅ'টোত জনাইছিলোঁ যে ইণ্টাৰভিউ কেনেকৈ ল'ব, কি কি সুধিব। আৰু এতিয়া যদি আপোনালোকে লোন লৈছে কোনো বেংকৰ পৰা হওক নাইবা আপোনাৰ যি এপ আছে, যদি আপোনাৰ নামত লোন লৈছে অৰ্থাৎ মহিলা, আপোনাৰ যদি হাজবেণ্ড আছে হাজবেণ্ড, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ প্ৰব্লেম নহ'ব। যদি আপুনি লোন লৈছে, যদি আপোনাৰ নামত লোন আছে তেন্তে লাভ নকৰে 10,000 টকা। আৰু আপোনাৰ যি চিভিল স্ক'ৰ কিন্তু আপোনাক চেক কৰিব। চ' এইসমূহ আপোনালোকে লক্ষ্য কৰিব। যদি আপুনি লোন লৈছে নে নাই, যদি লোন লৈছে তেনে ক্ষেত্ৰত আপুনি লোন দি আছে নে নাই সেইটো চেক কৰিব। যদি আপুনি লোন নামাৰে তেনে ক্ষেত্ৰত লাভ নকৰে এই 10,000 টকা। চৰকাৰৰ ফালৰ পৰা যিটো 10,000 টকা প্ৰদান কৰিব এইটো কিন্তু লাভ নকৰে, সকলোৱে কিন্তু লাভ নকৰে। মই ক'লো যে যদি আপোনাৰ লোন আছে, লোন থাকিলে লাভ নকৰিব এই 10,000 টকা। যদি আপুনি 10,000 টকা পাব বিচাৰিছে তেন্তে আপুনি হয়তো যি লোন আপুনি মাৰি আছে, যদি লোন মাৰি আছে, যদি আপোনাৰ চিভিল স্ক'ৰ ভাল আছে তেনে ক্ষেত্ৰত কিন্তু লাভ কৰিব এই 10,000 টকা। কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু 10,000 টকা এই যি 15 আগষ্ট অহাৰ আগতে কিন্তু সোমাই দিব। যেহেতু এতিয়া ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ কৰিবলৈ গৈ আছে, আপোনালোকে মেছেজ লাভ কৰিছে নে নাই নিশ্চয় কমেণ্ট এটা কৰি জনাব। যদি মেছেজ পোৱা নাই তেওঁলোকে অপেক্ষা কৰক, নিশ্চয় মেছেজ লাভ কৰিব। আৰু গোটৰ মহিলাসকলে যদি এতিয়ালৈকে যদি আধাৰ কাৰ্ডৰ বেংক একাউণ্ট লিংক কৰা নাই, এতিয়া লিংক কৰি ৰাখি দিয়ক। কিয়নো অসম চৰকাৰে সোমাই দিব 10,000 টকা। আৰু 10,000 টকা পাবলৈ আপোনালোকে কি কৰক, কেইদিনমান ৱেইট কৰক, যেতিয়াই দি দিব মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম। যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ৰাখিব। আৰু ভিডিঅ'টো যদি শ্বেয়াৰ কৰে সকলোকে দেখাৰ সুযোগ কৰি দিব। মই পৰৱৰ্তী ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিম। চ' আজি এইটো আছিল আপোনালোকৰ বাবে দিবলগীয়া আপডেট। আজিলৈ মানে ধন্যবাদ।